কওঁতাজনে সুন্দৰ কথা কৈ গৈছে, যদি কেতিয়াবা পাণ্ডৱৰ দৰে সংকট আহে, সমস্যা আহে, তেতিয়াই শ্ৰীকৃষ্ণৰ দৰে সাৰথিও নিশ্চয় আহিব। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাশজ্যোতি খাওঁ। তো দেৰি নকৰোঁ, আহক ষ্টৰীলৈ। তো ষ্টৰীটো এনেকুৱা ধৰণৰ, এজন সন্যাসী আছিলে, এজন সন্যাসী বাবা আছিলে, আৰু সেই সন্যাসী বাবাজনে শ্ৰীকৃষ্ণৰ ভক্ত আছিলে, শ্ৰীকৃষ্ণক বহুত ভক্তি কৰিছিলে, আৰু তেওঁ শ্ৰীকৃষ্ণক পাবৰ বাবে ব্যাকুল হৈ আছিল। আৰু সেইবাবেই তেওঁ এখন অৰণ্যৰ মাজত, গভীৰ অৰণ্য, বহুত ডাঙৰ অৰণ্যৰ মাজত এটা কুটিৰ বনাই তাতেই শ্ৰীকৃষ্ণক তপস্যা কৰে। তেওঁ তাতেই তপস্যা কৰি থাকে। কিন্তু বহুত বছৰ তপস্যা কৰাৰ পিছতো শ্ৰীকৃষ্ণক দেখা নাপালে। সেয়াই বাবাজনৰ বহুত দুখ আছিলে। আৰু সেই সময়তে এজন চিকাৰী সেই জংঘলত, সেই অৰণ্যত আহিলে। আৰু সেই চিকাৰীও মানে গম পালে যে সেই গভীৰ অৰণ্যত ডাঙৰ ডাঙৰ চিকাৰ আছে, বহুত ডাঙৰ ডাঙৰ চিকাৰ আছে। সেই কথা গম পাই চিকাৰীজনেও সেই তাত আহি পেলাই সেই চিকাৰৰ সন্ধানত আহি গোটেই ঘূৰি ঘূৰি যেতিয়া ভাগৰ লাগিলে, খুব ভাগৰ লাগিলে, তেতিয়া গৈ দেখা পালে যে গভীৰ অৰণ্যৰ ভিতৰত এটা কুটিৰ, আৰু সেই কুটিৰটোলৈ গৈ পেলাই ভাবিলে যে ইয়াতে যদি কোনোবা আছে, মই কিবা এটা খাবলৈ পাওঁ, বহুত ভাল হৈ যাব, বা পানী অকণ খাব পালেও ভাল লাগিব। গৈ কুটিৰত দৰজাত ঢকিয়াৰ লগে লগে তাৰ পৰা বাবা ওলাই আহিলে। বাবা ওলাই অহাৰ পিছত সন্যাসী বাবাই সুধিলে যে তুমি কোন হয়, ক'ৰ পৰা আহিছা? তেতিয়া চিকাৰীয়ে ক'লে যে মই গম পাইছোঁ যে ইয়াত গভীৰ অৰণ্যত, এই গভীৰ অৰণ্যখনত বহুত ডাঙৰ ডাঙৰ চিকাৰ আছে। সেই কথা গম পাই মই ইয়ালৈ আহিলোঁ, আৰু গতিকে গোটেই চিকাৰ বিচাৰি আছোঁ, আৰু পিয়াহ লাগিলে বাবে আপোনাৰ তালৈ আহিলোঁ। তাৰপিছত চিকাৰীজনে সুধিলে যে আপুনি ইয়াত কি কৰিছে, আপুনি কোন? তেতিয়া বাবাই ক'লে, মই এজন তপস্বী, মই ইয়াত তপস্যা কৰোঁ, ভগৱানৰ আৰাধনা কৰোঁ, ভগৱানক মানে বিচাৰিবৰ কাৰণে ভগৱানক আৰাধনা কৰোঁ। তো চিকাৰীজনে কথাটো বুজি নাপালে। চিকাৰীজনে বুজি নাপাই পেলাই আকৌ সুধিলে, আপুনি কৰে কি আচলতে, মোক সেইটো কওক যে আপুনি কৰে কি? তেতিয়া সন্যাসী বাবাই ক'লে, ভাবিলে যে এই এই মানুহজনে এই মোৰ ভাষাটো বুজি নাপাব, গতিকে তেওঁৰ ভাষাতে কোৱাই ভাল হ'ব। তেওঁ যি কৰে সেইটো ভাষাতে কোৱাই মই ভাল হ'ব। তেতিয়া সন্যাসী বাবাই কৈ দিলে যে মই এটা ডাঙৰ চিকাৰৰ কাৰণে মই ইয়াতে অপেক্ষা কৰি আছোঁ, কিন্তু মই সেই চিকাৰটো পোৱা নাই, আজিলৈকে মই বিচাৰি নাপালোঁ। তেতিয়া চিকাৰীয়ে ক'লে, মোৰ বহুত অভিজ্ঞতা আছে, আপুনি কি কথা কয়? মই বহুত ডাঙৰ ডাঙৰ চিকাৰ কৰিছোঁ, আপোনাৰ চিকাৰটোৰ কথা মোক কওকচোন, মই আপোনাৰ চিকাৰ ধৰি আনি দিম। তেতিয়া বাবাই ক'লে, সেই চিকাৰ তুমি ধৰিব নোৱাৰিবা, সেই চিকাৰবোৰ বহুত বেলেগ ধৰণৰ বুলি কৈ পেলাই সন্যাসী বাবা কান্দি দিলে, চকু পানী ওলাই আহিলে, চকুলো বৈ আহিলে। তেতিয়া চিকাৰীজনৰ বহুত বেয়া লাগিলে। চিকাৰীজনে ভাবিলে যে মানুহজনে, এই চিকাৰীজনে দেখোন কান্দিয়ে পেলাইছে, এই মানুহজনে দেখোন কান্দিয়ে পেলাইছে, কিয়? খুব দুখ পাই পেলাই ক'লে চিকাৰীয়ে যে আপুনি কিয় চিন্তা কৰিছে? আপুনি চিন্তা নকৰিব, মই আপোনাক প্ৰতিজ্ঞা কৰিছোঁ, যেতিয়ালৈকে মই আপোনাৰ চিকাৰটো ধৰি আনি দিব নোৱাৰোঁ, তেতিয়ালৈকে মই মুখত অন্ন নিদিওঁ, মই মুখত পানী নিদিওঁ, মাত্ৰ আপুনি কওক আপোনাৰ চিকাৰটো কেনেকুৱা? তেতিয়া বাবাই ক'লে যে মোৰ চিকাৰটো বহুত বেলেগ ধৰণৰ। মোৰ চিকাৰটো হৈছে, তেওঁ মুকুট পিন্ধি থাকে, মৌৰা পাখি লগোৱা মুকুট পিন্ধি থাকে, মৌৰা পাখি লগোৱা মুকুট পিন্ধে, বাঁহী বজায়, আৰু দেখিবলৈ অকণমান ক'লা বৰণৰ। সেয়াই মোৰ চিকাৰ, আৰু তেওঁৰ বাবেই মই অপেক্ষা কৰি আছোঁ। তেতিয়া চিকাৰীয়ে ক'লে, আপুনি চিন্তা নকৰিব, মই আপোনাৰ চিকাৰ মই কেইদিনত ধৰি আনি দিছোঁ, আপুনি দেখি থাকক। তেতিয়া বাবাই ভাবিলে, ই ক'ৰ পৰা চিকাৰ কৰি ধৰি আনি দিব? মইতো ইমান দিন ইয়াত তপস্যা কৰি থাকিলোঁ, ইমান দিন আৰাধনা কৰি আছোঁ, তথাপিও মই শ্ৰীকৃষ্ণ প্ৰভুক বিচাৰি নাই পোৱা, তেওঁ মোক দেখা দিয়া নাই, আৰু ইয়াকনো ক'ত দেখা দিব, ইনো ক'ত পাব? তথাপিও চিকাৰী ৰৈ নাথাকি পেলাই চিকাৰী গুচি গ'ল। গৈ একদম জংঘলৰ ভিতৰত, গভীৰ জংঘলৰ ভিতৰত এখন ডাঙৰ জাল পাৰি দিলে, আৰু জাল পাৰি গছৰ ওপৰত বহি থাকিল। আৰু গছৰ ওপৰত সেই
চিকাৰৰ অপেক্ষাত থাকিলে, যি চিকাৰৰ কথা বাবাই কৈ পঠিয়াইছিলে, যি ধৰণৰ যে মুকুট পিন্ধা থাকিব, তাত মৌৰা পাখিৰ মুকুট পিন্ধা থাকিব আৰু মুখত বাঁহি থাকিব, ক'লা বৰণৰ লোকজনেই মোৰ চিকাৰ। আৰু সেইদৰে তেওঁ সেই তেনেকুৱা ধৰণৰ চিকাৰ বিচাৰি বিচাৰি সেই গছজোপাৰ ওপৰতে বহি থাকিল। এদিন গ'ল, দুদিন গ'ল, নাই কোনো নাই। তেওঁ একো খোৱাও নাই, অন্ন কোনো নোখোৱাকৈ দুদিনলৈকে তিনিদিনলৈকে তেওঁ তাতে সেই গছজোপাৰ ওপৰতে বহি আছে, কিন্তু চিকাৰজন অহাই নাই। তেতিয়া ভগৱানে ভাবিলে যে ইয়াক নোৱাৰিম, ই মোক নোপোৱাৰলৈকে ই কেতিয়াও তাৰ পৰা লৰচৰ নহয়, মৰি যাব কিন্তু ই লৰচৰ নহয়, গতিকে মই তাক দেখা দিবই লাগিব। সেইবুলি শ্ৰীকৃষ্ণই তাত প্ৰকট হ'ল। প্ৰকট হৈ পালে লাহে লাহে সেই জালখনত নিজেই ফচিবৰ কাৰণে নিজেই জালত ভৰি দি দিলে। আৰু যেতিয়া জালত ভৰি দিলে, চিকাৰীজন অলপ টোপনি যোৱা নিচিনা হৈছে। চিকাৰীয়ে গম পালে, আহি গ'ল চিকাৰ, পাই গ'লোঁ চিকাৰ বুলি কৈ পেলাই জালখন টানি দিলে। আৰু টানি দিয়াৰ লগে লগে শ্ৰীকৃষ্ণ তাত সোমাই পৰিল। প্ৰভু শ্ৰীকৃষ্ণ সোমাই পৰাৰ লগে লগে সি গছৰ পৰা নামি আহি ফূৰ্তিতে মই পাই গ'লোঁ বুলি চিঞৰি একদম ফূৰ্তিতে দাঙি পেলাই নি চিধাই মুনি বাবাৰ কুটীৰৰ ওচৰত, সন্যাসী বাবাৰ কুটীৰৰ ওচৰত পালেগৈ। আৰু সন্যাসী বাবাক চিঞৰিবলৈ ধৰিলে, বাবা আহি যাওক, আপোনাৰ চিকাৰ মই লৈ আহিলোঁ, আপোনাৰ চিকাৰ পাই গ'লোঁ। বাবাই ভিতৰত ভাবিছে ই ক'ত পালে চিকাৰ। তাৰপিছত লৰালৰিকৈ চিকাৰ বাবা দৰ্জা খুলি পেলাই সন্মুখত দেখা পায় স্বয়ং বাবাই যেনেকৈ কৈছিলে, মৌৰাৰ মুকুট থকা, বাঁহি থকা সি ক'লা বৰণৰ প্ৰভু শ্ৰীকৃষ্ণ সম্পূৰ্ণ তাতেই বাবাৰ দৰ্জাৰ মুখতে থিয় হৈ আছে। বাবাই দেখি আচৰিত হৈ বাবাৰ চকু পানী বৈ গ'ল। বাবাই লগালগ ভৰিত পৰি কান্দিবলৈ ধৰিলে। কান্দি পেলাই সুধিলে যে প্ৰভু, মইতো ইমান দিন ইয়াতে আৰাধনা কৰিলোঁ, ইমান দিন আপোনাৰ ভক্তি কৰিলোঁ, ইমান দিন তপস্যা কৰিলোঁ, তথাপিও আপুনি মোক দেখা নিদিলে, কিন্তু এই চিকাৰীজনক আপুনি কেনেকৈ পাই গ'ল, আপুনি কেনেকৈ দেখা দিলে তেওঁ? তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে তোমাতকৈও তুমি যিমান মোক ভক্তি কৰা, তুমি যিমান আৰাধনা কৰা, তাতকৈ অধিক ভক্তি, অধিক মানে আৰাধনা তেওঁ কৰিছিলে। কাৰণ তেওঁ কোনো তাত স্বাৰ্থ নাছিলে, কোনো একো মনলৈ অহা নাছিলে, মাত্ৰ এটাই ভাবি আছিলে যে মই কেতিয়া আহিম, কেতিয়া মোক তেওঁ ধৰিব, মই কেতিয়া আহিম, তেওঁৰ এটাই লক্ষ্য আছিলে। তেওঁৰ লক্ষ্যটোৰ পৰা আঁতৰি যোৱা নাছিলে। তেওঁৰ লক্ষ্য এটাই আছিলে যে তেওঁ মোক বিচাৰি আছিলে, মাত্ৰ মোক। কিন্তু আপুনি যদিও মোক আৰাধনা কৰে, যদিও আপোনাৰ মোৰ প্ৰতি ভাল ভক্তি আছে, মোক তপস্যা কৰি থাকে, কিন্তু মাজে সময়ে আপোনাৰো বেলেগ ফালে চিন্তা গুচি যায়, কিন্তু তেওঁৰ লক্ষ্য বা গুচি যোৱা নাছিলে, যদি আপোনাৰ লক্ষ্য গুচি গৈছিল। গতিকে সেইকাৰণে মই তেওঁক মানে দেখা দিবলৈ বাধ্য হ'লোঁ। তো এই ষ্টৰিটোৰ পৰা আমাক এটা সুন্দৰ মেছেজ দিয়ে, এটা সুন্দৰ শিক্ষা দিয়ে। আমি যিকোনো কাম যদি আমি প্ৰভুক ভক্তি কৰোঁ, আমি ভগৱানক যদি ফালৰ পৰা চাওঁ, আধ্যাত্মিক মানে যোনটো আমি ভক্তিৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, যদি আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ, ভগৱানক আৰাধনা কৰোঁ, তেতিয়াহ'লে নিস্বাৰ্থমতে তেওঁক কোনো মনত ভাৱ নোহোৱাকৈ তেওঁক যদি আমি বিচাৰোঁ, সঁচাকৈ তেওঁক পাম, প্ৰভু ভগৱানক পাম। আৰু দ্বিতীয়তে আৰু এটা শিক্ষা দিয়ে যে আমি যিকোনো কাম যদি কৰোঁ বা যিকোনো বস্তুত যদি আমি লক্ষ্য ৰাখোঁ, সেই লক্ষ্যটোক কেতিয়াও আঁতৰ হ'ব দিব নালাগে। আমি যি কাম কৰোঁ, সেই কামটো শেষ নোহোৱালৈকে সেই তাতে লক্ষ্য যদি কৰি ৰাখোঁ, সেই লক্ষ্যৰ প্ৰতি আমি যদি দৃঢ় বিশ্বাসেৰে সেই লক্ষ্যতে থাকোঁ, তেতিয়াহ'লে সেই লক্ষ্য এদিন আমি সফল হ'ম। আমি তাত সম্পূৰ্ণ সেই বস্তুটো বিচাৰি পাম। যি লৈ পেলাই আমি লক্ষ্য ৰাখোঁ, সেই লক্ষ্যটোত আমাৰ সম্পূৰ্ণ হ'ব।
গতিকে কেনেকুৱা লাগিলে ষ্টৰিটো ক'ব, আৰু যদি ভাল লাগিছে, মোৰ আচলতে মই আপোনালোকৰ কোনো মানে ৰিয়েকশ্যন পোৱা নাই। ৰিয়েকশ্যন মানে কি, হয়তো মোৰ মানে কথা কোৱা বা মোৰ চেহেৰাটোৱে আপোনালোকৰ পচন্দ নাহিবও পাৰে, কাৰণ মই কেনেকুৱা মই নাজানো, কিন্তু মই যিখিনি পাৰোঁ সিমানখিনি মই দিবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ ভিডিঅ'কেইটা সঁচাকৈ যদি ভাল লাগিছে, শ্বেয়াৰ কৰিব, লাইক কৰিব, যাতে অকণমান উৎসাহ পাওঁ, সাহস পাওঁ। কিন্তু মই আজিলৈকে আপোনালোকৰ বেছি লাইক বা কমেণ্ট মই পোৱা নাই। মোৰ যিখিনি ভিডিঅ' আজিলৈকে আপলোড কৰিছোঁ, যদি তেনেকৈ হয় তেতিয়াহ'লে মই মানে ভাঙি পৰিম। মই আচলতে নোৱাৰি মানে দিব মানে বিচাৰিবলৈ মন নোযোৱা হৈ যাবগৈ। গতিকে মোৰ উৎসাহটোৰ কাৰণে, মোৰ সাহসটোৰ কাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ষ্টৰিজ সদায় পাই থাকে। আৰু মোৰ এটা ফেচবুক পেজ আছে, PKB ডিফাৰেণ্ট। সেই PKB ডিফাৰেণ্ট মোৰ ফেচবুক পেজো আছে, ইউটিউব চেনেলো হয়। গতিকে পেজটোতো, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিব, যাতে এনেধৰণৰ ভিডিঅ' পাই থাকে। তো আজিলৈ ইমানতে সমাপ্ত। আকৌ এটা নতুন ষ্টৰীৰ বাবে অপেক্ষা